নমস্কাৰ আজিৰ ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো এনে কিছুমান বাক্য যিবোৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকিব লগা হয় আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা কওঁ যে গোটেই ৰাতিটো বা কেতিয়াবা আমি কওঁ গোটেই বছৰটো আমি এনে ধৰণৰ কিছুমান বাক্য কওঁ যে আমি গোটেই ৰাতিটো ফুৰিছিলো বা আমি গোটেই ৰাতিটো খোজ কাঢ়িছিলো এনে ধৰণে ক'ব লগা হয় ঠিক তেনে ধৰণে কেতিয়াবা আমি কওঁ যে এই ঠাইলৈ পৰ্যটক গোটেই বছৰটো আহি থাকে এই ঠাইলৈ পৰ্যটক গোটেই বছৰটো আহি থাকে এনে ধৰণে যিবোৰ বাক্য কওঁ যিবোৰ বাক্যত আমি গোটেই ৰাতিটো গোটেই বছৰটো এনে ধৰণে ব্যৱহাৰ কৰিব লগা হয় এনে ধৰণৰ বাক্যবোৰ আমি কেনেদৰে অতি সহজে ক'ব পাৰোঁ আমি এনে ধৰণৰ বাক্যবোৰত যেতিয়া গোটেই ৰাতিটো গোটেই বছৰটো বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত এই গোটেই ৰাতিটো বা গোটেই বছৰটোৰ কাৰণে আমি কি ব্যৱহাৰ কৰিম তাৰ বিষয়ে নজনাৰ বাবে এনে ধৰণৰ বাক্যবোৰ আমাৰ কোৱাত কেতিয়াবা অসুবিধা হয় গতিকে ভিডিঅ'টো খুব ইন্টাৰেষ্টিং আৰু খুব ইম্পৰ্টেন্ট হ'ব আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাওক মই আপোনালোকৰ বাবে চাৰিটা এক্সাম্পল লৈ আহিছো আপোনালোকে অতি সহজে বুজিব পাৰিব আৰু এনে ধৰণৰ বাক্যবোৰ আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব পাৰিব আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে ইংলিছ গ্ৰামাৰৰ লগতে স্পোকেন ইংলিছ কোনো নোট মুখস্থ নকৰাকৈ সহজ পদ্ধতিৰে শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত ওলাই থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব অন্যথা আপোনালোকে ডাইৰেক্টলি ওলাই থকা নাম্বাৰটোত কন্টেক্ট কৰিব পাৰে আৰু খুব সোনকালে ৰাতি 9 বজাৰ পৰা এটা ক্লাছ আৰম্ভ হ'ব গৈ আছে গতিকে আপোনালোকে আজিয়ে আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰিবলৈ নাপাহৰিব সো প্ৰথমতে চাওঁ আমি গোটেই ৰাতিটো বুলি ক'বলৈ যাওঁতে আমি কেনেদৰে বাক্যবোৰ ক'ব লাগে যেতিয়া আমি গোটেই ৰাতিটো বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এটা ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰোঁ সেই ফ্ৰেজটো হ'ল দ্য নাইট এৱে দ্য নাইট এৱেটোৱে বুজাব গোটেই ৰাতিটো আমি কেনেদৰে বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ দুই তিনিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোৱা হওক মই যদি এটা বাক্য কওঁ যে আমি গোটেই ৰাতিটো কথা পাতিছিলোঁ আমি গোটেই ৰাতিটো কথা পাতিছিলোঁ এনে ধৰণে ক'বলৈ যাওঁতে আমি কেনেদৰে বাক্যটো ক'ব পাৰোঁ সো আমি গোটেই ৰাতিটো কথা পাতিছিলোঁ বুলি কওঁতে আমি ক'ব পাৰোঁ উই টকড বা উই চাটেড যিকোনো এটা ভাৰ্ব আমি ব্যৱহাৰ কৰিব পাৰোঁ আমি ক'ব পাৰোঁ যে উই চাটেড দ্য নাইট এৱে এই বাক্যটোৰ অৰ্থ হ'ল আমি গোটেই ৰাতিটো কথা পাতিছিলোঁ ঠিক আছে নেক্সট এটা এক্সাম্পল চাওক কি কৈছে আমি গোটেই ৰাতিটো আকাশৰ তৰাৰ তলত খোজ কাঢ়িছিলোঁ বা ফুৰিছিলোঁ আমি গোটেই ৰাতিটো আকাশৰ তৰাৰ তলত খোজ কাঢ়িছিলোঁ এনে ধৰণে ক'বলৈ যাওঁতে আমি ক'ব পাৰোঁ উই ষ্ট্ৰলড দ্য নাইট এৱে উই ষ্ট্ৰলড মানে হ'ল আমি খোজ কাঢ়িছিলোঁ বা ফুৰিছিলোঁ আমি খোজ কাঢ়িছিলোঁ বা ফুৰিছিলোঁ বুলি কওঁতে মই ষ্ট্ৰলড ভাৰ্বটো ব্যৱহাৰ কৰিলোঁ মই কৈছোঁ যে উই ষ্ট্ৰলড দ্য নাইট এৱে আণ্ডাৰ দ্য ষ্টাৰ্ছ এনে ধৰণে আমি বাক্যটো ক'ব পাৰোঁ আমি বাক্যটো ক'লোঁ যে উই ষ্ট্ৰলড দ্য নাইট এৱে আণ্ডাৰ দ্য ষ্টাৰ্ছ আমি তৰাৰ তলত আকাশৰ তৰাৰ তলত আমি গোটেই ৰাতিটো খোজ কাঢ়িছিলোঁ আপোনালোকে এই বাক্যটো যি টেন্সত দৰকাৰ হয় সেই টেন্সতে ব্যৱহাৰ কৰিব পাৰে মই যদি এটা বাক্য কওঁ যে আমি গোটেই ৰাতিটো পাৰ্টিটোত নাচিম আমি গোটেই ৰাতিটো পাৰ্টিটোত নাচিম আমি নাচিম বুলি ক'লে আমি ফিউচাৰ টেন্সত ক'ব লাগিব তেতিয়া আমি বাক্যটো ক'ব লাগিব উই উইল ডান্স আমি নাচিম কেতিয়া নাচিম গোটেই ৰাতিটো নাচিম বুলি কৈছোঁ তেনেকুৱা ক্ষেত্ৰত আমি কি ফ্ৰেজ ব্যৱহাৰ কৰিম দ্য নাইট এৱে উই উইল ডান্স দ্য নাইট এৱে ক'ত নাচিম এট দ্য পাৰ্টি উই উইল ডান্স দ্য নাইট এৱে এট দ্য পাৰ্টি আমি পাৰ্টিটোত গোটেই ৰাতিটো নাচিম বুলি কওঁতে আমি বাক্যটো ক'লোঁ উই উইল ডান্স দ্য নাইট এৱে এট দ্য পাৰ্টি এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে দ্য নাইট এৱেৰ লাষ্ট এটা এক্সাম্পল চাই লওঁ লাষ্ট এক্সাম্পল মই যদি কওঁ যে বিয়াখনত ব্ৰেণ্ডটোৱে গোটেই ৰাতিটো গান বজাইছিল আমি প্ৰথমতে ক'ব লাগিব ব্ৰেণ্ডটোৱে গান বজাইছিল তেতিয়া আমি ক'ব লাগিব দ্য ব্ৰেণ্ড প্লেইড মিউজিক ব্ৰেণ্ডটোৱে গান বজাইছিল কেতিয়া বজাইছিল গোটেই ৰাতিটো বজাইছিল বুলি ক'ব লাগিব তেতিয়া আমি ক'ব লাগিব দ্য ব্ৰেণ্ড প্লেইড মিউজিক দ্য নাইট এৱে গোটেই ৰাতিটো গান বজাইছিল ক'ত বজাইছিল বিয়াখনত তেতিয়া আমি ক'ব লাগিব এট দ্য ৱেডিং চ' তেতিয়া আমাৰ কমপ্লিট চেণ্টেন্সটো হ'ল দ্য ব্ৰেণ্ড প্লেইড মিউজিক দ্য নাইট এৱে এট দ্য ৱেডিং বিয়াখনত ব্ৰেণ্ডটোৱে গোটেই ৰাতিটো গান বজাইছিল এনেধৰণে আমি দ্য নাইট এৱে ফ্ৰেজটো বাক্যত ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া আমি গোটেই ৰাতিটো বুলি বুজাবলৈ যাওঁ এতিয়া চাওঁ আমি গোটেই বছৰটো বুলি বুজাবলৈ যাওঁতে আমি কোনটো ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰোঁ যেতিয়া আমি গোটেই বছৰটো বুলি বুজাব লগা হ'ব তেনেকুৱা ক্ষেত্ৰত আমি এটা ফ্ৰেজ ব্যৱহাৰ কৰিব পাৰোঁ সেইটো হ'ল থ্ৰু আউট দ্য ইয়েৰ ইয়াৰ অৰ্থ হ'ব গোটেই বছৰটো চ' আমি কেনেদৰে ব্যৱহাৰ কৰিম দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজিবলৈ যত্ন কৰোঁ আহক
মিউজিয়ামটোৱে গোটেই বছৰ জুৰি বিভিন্ন প্ৰদৰ্শনী আয়োজন কৰে মিউজিয়ামটোৱে গোটেই বছৰ জুৰি বিভিন্ন প্ৰদৰ্শনী আয়োজন কৰে এনেধৰণে যেতিয়া ক'ব লগা হয় তেতিয়া আমি প্ৰথমতে ক'ব লাগিব মিউজিয়ামটোৱে বিভিন্ন প্ৰদৰ্শনী আয়োজন কৰে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব দ্য মিউজিয়াম হোষ্ট ভেৰিয়াছ এক্সিবিশ্যনছ এনেধৰণে আমি বাক্যটো ক'ব লাগিব দ্য মিউজিয়াম হোষ্ট ভেৰিয়াছ এক্সিবিশ্যনছ গোটেই বছৰ জুৰি বুলি কওঁতে আমি বাক্যটোৰ শেষত ক'ব লাগিব থ্ৰু আউট দ্য ইয়েৰ মিউজিয়াম হোষ্ট ভেৰিয়াছ এক্সিবিশ্যনছ থ্ৰু আউট দ্য ইয়েৰ এনেধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে পাৰ্কখন গোটেই বছৰটো এক্টিভিটিৰে ভৰপূৰ হৈ থাকে পাৰ্কখন গোটেই বছৰটো এক্টিভিটিৰে ভৰপূৰ হৈ থাকে এনেধৰণে ক'বলৈ যাওঁতে আমি কেনেদৰে ক'ম আমি প্ৰথমতে ক'ব লাগিব পাৰ্কখন এক্টিভিটিৰে ভৰপূৰ হৈ থাকে তেতিয়া আমি বাক্যটো ক'ব লাগিব দ্য পাৰ্ক ইজ বাছলিং উইথ এক্টিভিটি দ্য পাৰ্ক ইজ বাছলিং উইথ এক্টিভিটি পাৰ্কখন এক্টিভিটিৰে ভৰপূৰ হৈ থাকে গোটেই বছৰটো বুলি কওঁতে আমি বাক্যটোৰ শেষত ব্যৱহাৰ কৰিম থ্ৰু আউট দ্য ইয়েৰ চ' এনেধৰণে আমি বাক্যটো ক'ব লাগিব দ্য পাৰ্ক ইজ বাছলিং উইথ এক্টিভিটি থ্ৰু আউট দ্য ইয়েৰ এনেধৰণে আমি ক'ব পাৰোঁ ঠিক আছে নেক্সট বাক্যটো চাওক কি কৈছে দ্য টুৰিষ্ট ভিজিট দিছ ডেষ্টিনেশ্যন থ্ৰু আউট দ্য ইয়েৰ দ্য টুৰিষ্ট ভিজিট দিছ ডেষ্টিনেশ্যন থ্ৰু আউট দ্য ইয়েৰ এই বাক্যটো চাওক কি ক'লে দ্য টুৰিষ্ট ভিজিট মানে ভ্ৰমণকাৰীসকল টুৰিষ্টসকল আহে ক'লৈ আহে দিছ ডেষ্টিনেশ্যন এই স্থানটোলৈ আহে এই লক্ষ্যটোলৈ আহে দ্য টুৰিষ্ট ভিজিট দিছ ডেষ্টিনেশ্যন থ্ৰু আউট দ্য ইয়েৰ গোটেই বছৰটো বিভিন্ন পৰ্যটক এই ডেষ্টিনেশ্যনটোলৈ আহি থাকে বুলি কওঁতে আমি বাক্যটো ক'লোঁ দ্য টুৰিষ্ট ভিজিট দিছ ডেষ্টিনেশ্যন থ্ৰু আউট দ্য ইয়েৰ মানে বিভিন্ন পৰ্যটক বা পৰ্যটকসকল এই ডেষ্টিনেশ্যনটোলৈ গোটেই বছৰটো আহি থাকে এনেধৰণে আমি বাক্যবোৰত দ্য নাইট এৱে বা থ্ৰু আউট দ্য ইয়েৰ গোটেই বছৰটো বুজাবলৈ বা গোটেই ৰাতিটো বুজাবলৈ ব্যৱহাৰ কৰিব লাগে আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে গোটেই ৰাতিটো বুলি কওঁতে আপোনালোকে কেনেদৰে বাক্যটো শেষ কৰিব বা গোটেই বছৰটো বুলি কওঁতে আপোনালোকে কেনেদৰে বাক্যটো থ্ৰু আউট দ্য ইয়েৰ ব্যৱহাৰ কৰিব যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক সকলোৰে মাজত শ্বেয়াৰ কৰি যাবলৈ সমূলি নাপাহৰিব আৰু বিভিন্ন ছাত্ৰ ছাত্ৰী বা যিসকলে ইংৰাজী শিকিবলৈ জানিবলৈ যত্ন কৰি আছে তেখেতসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকৰ কিবা কমেণ্ট কিবা টপিক আছে দেন লেট মি নো ইন দ্য কমেণ্ট বক্স বিলো মই আপোনালোকৰ টপিক বা কুৱেশ্যনৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে